সাইডে আছে हिलाने लगा जी दिखा चुपचाप से खड़ा हुआ उठा चलो उठे थे संग लो आओ আপোনালোকে আহক इसकी बाहर से दो আহক সবে আহক সবে নামটো লিখি দিয়ক সবে উল্টা আছে তোমাৰটো উল্টা আছে কাগজটো আখৰটো উল্টা আছে সি দেখাই পোৱা নাই अच्छा था तो बढ़िया से खड़ा होकर समझ गया था मोबाइल लेकर डला गरु आगे अरे आता है मधुर শুরু করো আর না আৰু আপোনালোকক সকলোকে নমস্কাৰ জনাইছোঁ দেই মোৰ নাম টিংকু পেগু মোৰ ঘৰ লখিমপুৰ ডিষ্ট্ৰিক্টত হয় লখিমপুৰ সকলোৱে শুনিছে নহয় এই লখিমপুৰ ঢকুৱাখানা মই বালিপুখুৰী গভৰ্ণমেণ্ট ITI তাতে পঢ়াওঁ মই আপোনালোকৰ এই মোনাবাৰী 25 নম্বৰ লাইন মানে পুৰণা লাইন আমাৰ সন্মানীয় অজিত কুমাৰ ডাঙৰীয়াৰ মানে বাসগৃহত সজাগতাৰ কাৰণে আহিছিলোঁ আপোনালোকক সকলোকে লগ পাই ভাল লাগিছে মই ফ্ৰী টিউশ্যন কৰিব আহিছোঁ আৰু গছপুলি ৰোৱা লগতে শিক্ষা পৰিৱেশ শান্তি আৰু ঐক্যৰ উদ্দেশ্যলৈ সকলোৰ ভালৰ কাৰণে সকলোৰ শান্তিৰ কাৰণে একতাৰ কাৰণে আৰু সকলোৱে শিক্ষিত হওক পৰিৱেশটো আৰু কেনেকৈ বচাব পাৰিম তাৰে উদ্দেশ্যলৈ মই আহিছোঁ এতিয়া আপোনালোকে গুৰুত্ব দি অকণমান কথাটো শুনি লওক হয়তো আজি মই যিখিনি কথা ক'ম সেইটোৱে হয়তো আপোনালোকৰ হয়তো ডাঙৰ এটা জীৱনটো সলনি কৰিব পাৰে মানে এতিয়া মই ভৱিষ্যতেও আপোনালোকৰ ল'ৰা ছোৱালীক ফ্ৰীকৈ পঢ়াম আৰু গোটেই অসমতে মই ধৰি যিটো দেখা পাইছোঁ আজি মানে অসমততো নানা ধৰণৰ জনগোষ্ঠী আছে মই মিচিং মানুহ হয় বড়ো আছে মিচিং আছে কাৰ্বি আছে নেপালী আছে বিহাৰী বেংগলী নানা ধৰণৰ মানুহ আছে আহোম হয়নে নহয় কিন্তু তাৰে ভিতৰত চাহ জনগোষ্ঠী বুলি যিটো কওঁ এই চাহ জনগোষ্ঠীটো চবতছে মানে পিছ পৰি আছে শিক্ষাৰ ক্ষেত্ৰত মানে আমি যোৱা 150 বছৰ 100 বছৰৰ পৰা বাগানতে আমাৰ পৰিয়াল বংশবিলাক আমাৰ বাগানতে সোমাই আছে ইয়াৰ পৰা বাহিৰত ওলাই যাব পৰা নাই কাৰণটো হ'ল আমাৰ শিক্ষা নাই আমি কাইলৈ ৰাতিপুৱা উঠিব লাগে আকৌ বাগানত পাত তুলিব যাব লাগিব বা দাদাহঁতে কোনোবা হয়তো কাম কৰিব যাব লাগিব আমি বাগানৰ গোলাম আজি হৈ আছোঁ মানে আৰু বাগানতে সোমাই থাকোঁতে আমি বাহিৰত কি চলিছে এইটো বুজি নাপালোঁ সেইকাৰণে মানে সমাজত যিটো আমাৰ সন্মান যিটো পাব লাগে এইটো আমি পোৱা নাই কাৰণ শিক্ষা নাথাকিলে মানুহে মানে যিখিনি সন্মান বা যিখিনি আমাৰ সন্মান দিয়া নিয়াটো পিছৰ কথা আমাৰ যিখিনি প্ৰাপ্য পাবলগীয়া বস্তুটো মানে আমাৰ অধিকাৰ যিখিনি এইখিনি তাৰ পৰা আমি বঞ্চিত হৈ আছোঁ কাৰণ আমাৰ অধিকাৰটো কি আমি বুজিয়ে নাপাওঁ তেনেকৈ হৈ আছে আজি যেনে তেনে নাখাই নকৰি জীয়াই আছে থাকক বুলি কোৱা নিচিনা হৈ আছে আমি একো কৰিব নোৱাৰোঁ কিন্তু আপোনালোকৰ এই ল'ৰা ছোৱালীবিলাক যদি কালি পৰি যদি ডক্টৰ হয় বা যদি অফিচাৰ হয় বা যদি ইঞ্জিনিয়াৰ হৈ ওলাই আহে বা ডাঙৰ ডাঙৰ যদি উকিল হৈ ওলাই আহে ভাল মানুহ ডাঙৰ মানুহ হৈ যদি ওলাই আহে তেতিয়াহ'লে গোটেই বাগানীয়া অঞ্চলটোৱে মানে উদ্ধাৰ হ'ব সেইকাৰণে আপোনালোকেতো লিখা পঢ়া নকৰিলে কিন্তু ওচৰতে স্কুল কলেজ আছে তেওঁলোকক পঠিয়াই দিয়ে হয় মই বুজি পাইছোঁ ৰাতিপুৱা 8টা 9টা বজাত যদি ৰাতিপুৱাৰ পৰা যদি পাত তুলি থাকে বাগানত কাম কৰি থাকে ভাগৰ খুব লাগে
এতিয়াতো অলপ আগত আপোনালোকে কাম কৰি আহিছে। এতিয়া মাজৰ সময়ত 8টা বজাৰ পৰা মানে 6টা বজাৰ ভিতৰত ল'ৰা ছোৱালী খাইছে নে খোৱা নাই, ক'ত গৈছে ক'ত এইটো খবৰে নাইকিয়া হৈ যায়। তেওঁলোকৰ লগত একো কানেকশ্যনটো ডিছকানেক্ট হৈ যায় বস্তুটো। সেইকাৰণে তাৰে মাজত কিন্তু যেতিয়া ৰাতিপুৱা আপোনালোকে ডিউটিলৈ যোৱাৰ আগত অন্ততঃ আধা ঘণ্টা 1 ঘণ্টা চাব ল'ৰা ছোৱালীয়ে পঢ়িছে নে পঢ়া নাই। আৰু সন্ধিয়াও অকণমান 1-2 ঘণ্টা ভাগৰ লাগিলে ভাত চাত বনোৱাৰ সময়তে মানে অকণমান চাই যে ল'ৰাটো ভালকৈ পঢ়িছে নে নাই। আৰু কেতিয়াবা বন্ধ পালে স্কুলৰ মাষ্টৰবিলাকৰ লগত যোগাযোগ কৰিব, মোৰ ল'ৰাটো ভালকৈ পঢ়িছে নাই, ছোৱালীজনী ভালকৈ পঢ়িছে নাই। তেনেকৈ কৰিলে অকণমান ৰাতিপুৱা আধা ঘণ্টা, গধূলি আধা ঘণ্টা চালেও তেওঁলোকৰ ভৱিষ্যতটো বহুত ওপৰত যাব। আৰু বাকী সময়ছোৱাত কিবা নাজানিলে মই ফোন নম্বৰ দিছোঁ, তেওঁলোক চবেই লিখিলা নহয়? তোমালোকে মোক ফোন কৰিবা যে মই বস্তুটো বুজি পোৱা নাই। মই পইচা নলওঁ মানে, এইটো মই কমপ্লিটলি মানে, কাৰণ পৃথিৱীটো এটাই, আমি সকলোৱে এটা পৰিয়াল হয়। কোনে আদিবাসী, কোনে আমুক, কোনে জাত আমুক জাত তামুক জাত বুলি কি ধৰ্ম কৰে সেইটো লগত বিচাৰ কৰিলে লাভ নাই। আমি সকলোৱে মানুহ হয়, সিজনে সিজনক সহায় কৰিব লাগিব। জাষ্ট আপোনালোকে এইটো ভাবক যে মোৰ ল'ৰা ছোৱালীক মই বাগানত গোলাম নবনাওঁ, মোৰ ল'ৰা ছোৱালীক মই অফিচাৰ বনাম, ডাঙৰ মানুহ বনাম। তাৰ কাৰণে ৰাতিপুৱা মই আধা ঘণ্টা অলপ হ'লেও চাম, সন্ধিয়া হ'লেও মানে পঢ়িছে নে পোৱা নাই অকণমান মানে, নহ'লে তেওঁলোকে একো নাজানে ন। তেওঁলোকৰ ভৱিষ্যতে তেওঁলোকে আকৌ ডাঙৰ হ'লে আকৌ বাগানতে কাম কৰিব যাব। এতিয়া এনেকৈ হ'লেতো আপোনালোকৰ নিৰাপত্তা নাই। এতিয়া আমাৰ নিজাববীয়াকৈ আমাৰ মাটি নাই, নিজৰ ঘৰ নাই, আমিতো কোম্পানীৰ মাটিতে আছোঁ ক'বলৈ গ'লে। কালি পৰহি কিবা কাৰণত যদি আমাক যদি উলিয়াই দিয়ে আমি ক'ত যাম? শুনি লোৱা হয়নে নহয় কথাটো? এইটো সঁচা হয় নে মিছা আপোনালোকে চিন্তা কৰকচোন। উলিয়াইতো নিদিয়ে, তথাপিও মানে নিজৰ বুলিবলৈ কিনো আছে? না বাগানটো আমাৰ হয়, আপোনালোকে 100 বছৰ বেছি কাম কৰিব, বাগানটো আপোনালোকৰ ল'ৰা ছোৱালী বাগানৰ মেনেজাৰ হওক না, আপোনাৰ ল'ৰা ছোৱালী বাগানৰ ডক্তৰ হওক না, গোটেইকেইটা বাগানৰ মানুহকেইটা তাত সোমাই যাওক না, তেতিয়া ডাঙৰ ডাঙৰ অফিচাৰ বাবু পোষ্টবিলাক লৈ লওক না। তাৰ কাৰণে কি লাগিব? আমি পঢ়াব লাগিব ল'ৰা ছোৱালী। আৰু তোমালোকে মানে ভৱিষ্যতে যদি ডাঙৰ মানুহ নোহোৱা, যদি নপঢ়া, স্কুল নপঢ়াকৈ যদি ঘূৰি ফুৰি থাকা, লাষ্টত গৈ বাগানত কোৰ মাৰিব লাগিব, ৰ'দে বৰষুণে কাম কৰিব লাগিব, বহুত কষ্ট হয়। টুকুৰি বান্ধিব লাগিব, ইয়াত কিমান কষ্ট হয়। তোমালোকক ইমান কষ্ট কৰি পিনি পঢ়াই আছে, সেইকাৰণে এই কথাটো তোমালোকে আজিৰ পৰাই ভাবি থোৱা। নহ'লে আকৌ ক'ৰবাত এনেকুৱা উল্টা পুল্টা জংঘল মংগলে সোমাই থাকিলে নহ'ব। ভালকৈ সেইকাৰণে সদায় স্কুল যাবা, সদায় মা দেউতাই যে স্কুল যাব পঠিয়াব লাগে এইটো নহয়, নিজে যাম বুলি ক'ব, নিজে পঢ়িবা। পঢ়িলে ডাঙৰ মানুহ হয়, ডাঙৰ ডাঙৰ গাড়ী পাব, ঘৰ পাব, বহুত পইচা হ'ব, ভাল লাগিব, হয়নে নহয় কথাটো? সেইকাৰণে মই কাৰো বাগানৰো কাৰো বিৰোধ কৰা নাই, কিন্তু আমি চিন্তা কৰিব লাগিব যে শিক্ষা নহ'লে মানে আমাৰ জীৱনটো আৰু পিছ পৰি গৈ থাকিব, হয়নে নহয় কথাটো? এটা ছেকেণ্ড কথা হ'ল, এতিয়া যিটো গৰম পৰিছে, আমি গছ পুলি ৰুব লাগিব, গছ কাটিব নালাগিব। নহ'লে আমি জীয়াই থকা ৰাস্তাটো নিজে বন্ধ কৰা নিচিনা। যিহেতু আপোনালোকে সদায় গছ গছনিৰ লগত লাগি থাকে, এইবাৰ খেতি কৰিব পৰা নাই, চাউলৰ দাম বহুত বাঢ়িব। সেই তাৰ কাৰণে আমি সজাগ হ'ব লাগিব। পৃথিৱীটো আমাৰ হয়, একচুৱেলি কাৰো নহয়। আমি পৃথিৱীটোক বচাব লাগিব, আমি মিলি থাকিব লাগিব, তেতিয়াহে পৃথিৱী বাচিব। আমি যদি আমাৰ মাজত যদি কাজিয়া কৰি সিজনে সিজনক যদি সহায় নকৰোঁ, আমি সহায় কৰিব লাগিব। এটলিষ্ট মই পইচা দি সহায় কৰিব নোৱাৰিলেও আজি যেনেকৈ পঢ়াব আহিছোঁ, দুটামান কথা হ'লেও তেওঁলোকে শিকিব। আৰু তোমালোকক যি আজি পঢ়াইছোঁ, পঢ়িটো ভাল লাগিছে। আৰু মই যিখিনি কৰিব গৈছোঁ এইটো কৰি থৈ আহিবা। নেক্সট দিনাখন যেতিয়া আহিম তেতিয়া মই আকৌ সুধিমগৈ দেই। সেইটোৱে কথাটো। আৰু বিশেষ দীঘলীয়া নকৰোঁ, আপোনালোকৰ আকৌ ঘৰত ভাত চাত বনাব লাগে, কামো আছে। আৰু মইতো সদায় গছ ৰুওঁ, সদায় গছ পুলি ৰুওঁ, কিনি আনো, এইটো চৰকাৰে পঠিওৱা নাই, মই নিজে আহিছোঁ দেই। ইমান বালি পুখুৰীৰ পৰা চাইকেল মাৰি মাৰি আহিছে, তাৰপৰা যাব লাগিবগৈ। আৰু কি আছিলে, শিলিখা গছ এজোপা আপোনাৰ কেম্পাছত ৰুম, ঘৰত ৰেচিডেঞ্চত। এতিয়া আপোনাৰ মাৰ নামৰ ৰুম, মানে মাৰ নামটো কি আছিলে? ৰামেশ্বৰী কুমাৰ নাই নেকি? তেখেত আছে নাই? আপোনাৰ নামতে ৰুম দেই। আপুনি ধৰি লওক এইটো বস্তুটো। এতিয়া ধুনীয়াকৈ ইয়াক প্ৰতিপাল কৰি আৰু এই গছৰ তলতে আমি আকৌ ক্লাছ কৰিম। তেতিয়া ইয়াৰ ফল মূল খাব লাগিব, হয়নে নহয় কথা? সেইটোৱে আৰু উদ্দেশ্যটো। সকলোকে ধন্যবাদ বহুমূলীয়া সময়টো দিয়াৰ কাৰণে। উদ্দেশ্য সেইটোৱে, আমি শিক্ষাটো মেইন গুৰুত্ব দিব লাগিব। এই ল'ৰা ছোৱালীক আমি স্কুলত পঠিয়াব লাগিব। এতিয়াও ল'ৰা ছোৱালী বহুত বাগানৰ ল'ৰা ছোৱালী স্কুল নাযায়, মই বহুত দেখা পাইছোঁ। এইখন গাঁৱতো হয়তো ওলাব নোজোৰে, স্কুল নোযোৱা ল'ৰা ছোৱালী আছে ন? আছে। এইয়া চাওকচোন, তেনেকৈ হ'লেতো আৰু পিছ পৰি যাব। কিন্তু বেলেগ জাতিত এইটো নোলায়, আকৌ চবেই স্কুল যায়। সেইটোৱে উদ্দেশ্য। সকলোকে বহুত বহুত ধন্যবাদ। আৰু আপোনালোকৰ ফালৰ পৰা কিবা কম বুলি ক'ব পাৰিব? শুনি লওক কথাটো, শুনি লওক। তো আমি ছাৰ যে আজি ইমান দূৰ से আসি যান, তো ছাৰকে আমি সবে ধন্যবাদ দেব লাগে, হয় না? তো ছাৰ আজি পৰিস্থিতিগিলা দেখি আছে,
আর আজকে সব জায়গাতে ঘুরি আছেন দেখি হচ্ছে যে ইতিমধ্যে স্যার কইলাম কি কইলাম যে বাগানের যেটা পরিবেশ কিন্তু পরিবেশ হয়ে গেছে শিক্ষার অভাব আছে এই শিক্ষার অভাব ছিলে আমি কি হবো হমেশা পিছ পড়ি যাব না তো আমার ল'ৰা ছোৱালীকে আমি পঢ়া লিখাতে গুরুত্ব দেব লাগে ল'ৰা ছোৱালীকে গুরুত্ব দিলে সে মানে একদিন ভাল মানুষ বনি পারবে না এটা প্রত্যেক মা দেউতার জিম্মেদারি থাকে এখানে স্যার সেই উদ্দেশ্যতে দুইটা উদ্দেশ্যে স্যার দিয়ে হয়েছে আমার নিচিনা পিছপৰা মানুহবিলাকে স্যার ভাল করবার কাৰণে খুঁজি নিজৰ ল'ৰা ছোৱালীকে ঠিক করবা খুঁজিছে আৰু লগে আমাৰ প্ৰকৃতিৰ লগে আমি তো জিন্দা রহব লাগব ঠিক না সেই প্ৰকৃতিৰ ডেভেলপমেন্টৰ কাৰণে স্যার সবদিন এক একটা গছ সব দেখা থাকে এই সাইকেল মারি মারি পুরা এই বিশ্বনাথ অঞ্চল ঘুরি আছে স্যার আরো পুরা প্ল্যানিং দিয়ে আছে সব দিকে ঘুরি ঘুরি মানে গছ পুলি রইবা মানে একদিন বি মিস নাই সব দিন গোটে গছ রইছ নাই তো আমি তো আজ লগে গছ রইবার নাকি আনতি মানে আমি কই পারো তো আমি বি গছ রইব লাগে কিনিয়ে নিয়ম তো স্যার কোনো পয়সা পাতির নেই কোনো কারণে নাই আছে স্যার কেবল এটা আমার বাগানের ল'ৰা ছোৱালী ডেভেলপমেন্ট শিক্ষার দিগতি হোক যিকোনো দিগতি মানে স্যার আইবা নাই যাবা মানে জ্ঞান পাও আর সবাই যাতে গছ পুলি সেই উদ্দেশ্যে স্যার আছে স্যারকে আমি সেখানে বিশেষভাৱে ধন্যবাদ জনাব হ'ব দে থেংক ইউ সকলোকে আৰু পঢ়াবগৈ মই আহিম মাজে মই ফোন নম্বৰ ফোন কৰিব সদায় আহিব নোৱাৰিলেও কেতিয়াবা কেতিয়াবা মনত পেলাই পেলাই ফোন কৰিব অঁ দেই তাৰপিছত আমি গছ পুলিটো ৰুই লওঁ আহক অকণমান আহক মই যে এইটো টিপি থাকিব মানে দেই এই দুটা নিটিপিবা হা ए नहीं देख सर मोटा का दे तोले करो लो दिया 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 हां নাই ফাল একটা বি নাই ফাল সব ভাগ করে বুঝা যায় ওই মাটি অকণ দি দিয়া সবাই আছে মাটি দাও ফটো মারবো হো ए गुचा সবাই মাটি দেখি সাইডে যাব হো এই সাইডে গো সাইডে এক এক জন করি সাইডে গো এই ফালে গো সবাই মাটি দেখো সাইডে যাও তুমি উঠি দিয়া হ্যাঁ মাটি দে দে সাইডে যাও সবাই একদম সাইডে যাও সাইডে গো দি অলপ এবারে বাজে সাইডে গিয়া উঠি चला की मासो ঠিক আছে বাৰু থেংক ইউ দেই ভালকে গছকি দিব গোবৰ অলপ দি দিব তেন্তে বচাব হ'ব ঠিক আছে আপুনি মাটি অলপ দিব ঘৰৰ মানুহ ন দি দিয়ক গছকি দিয়ক অঁ ঠিক আছে বচাব যেনে তেনে অঁ অহা বছৰৰ পৰা গুটি লাগিব ডাঙৰে হৈ গ'ল হ'ব থেংক ইউ হ'ব